নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 19 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ভোট চুৰি কৰিহে লোকসভাত ৭৯খন আসন বেছিকৈ পাইছিল বিজেপিয়ে। এই মন্তব্য বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামী। এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ভোট চুৰি কৰিহে লোকসভাত ৭৯খন আসন বেছি পাইছে বিজেপিয়ে। ভোট চুৰিৰ বিতৰ্কৰ মাজতেই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামীৰ ভোট চুৰি নকৰাহেঁতেন কংগ্ৰেছ মিত্ৰজোঁটে জয়লাভ কৰিলেহেঁতেন লোকসভাত। ভোট চুৰি নোহোৱাহেঁতেন ৩১৬খন আসনেই পালেহেঁতেন কংগ্ৰেছে। এটা গুৰুত্বপূৰ্ণ খবৰ, পলিটিকেল ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ২১৩খন আসনতে থমকি ৰলহেঁতেন বিজেপি মিত্ৰজোঁট। খেলিমেলি নকৰিলেই দেশৰ শাসনত বহিলেহেঁতেন কংগ্ৰেছ। ৰাহুল গান্ধীৰ অভিযোগৰ পাছতেই অৰ্থনীতিবিদ প্ৰভাকৰে আনিছে অভিযোগ। ভোট চুৰি নোহোৱাহেঁতেন ৩১৬খন আসনেই পালেহেঁতেন কংগ্ৰেছে। আন এটা খবৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে বিজেপিত চামিল হ'ব এইবাৰ কংগ্ৰেছ। এই বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ, মধ্য অসমত চলিব প্ৰশাসনৰ বৃহৎ বুলডজাৰ। ১৯,৯০৭ বিঘা মাটি বেদখলকাৰীৰ কবলত পৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। বেদখলকাৰীৰ ভয়াৱহ কবলত পৰিছে মধ্য অসম। এবাৰ ১৯,৯০৭ বিঘা মাটিতেই হৈছে ভয়াৱহ বেদখল। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰী ভূমি দখল কৰি থাকিব নোৱাৰিব কোনো বেদখলকাৰীয়ে। বেদখলকাৰীৰ বিৰুদ্ধে বৃহৎ উচ্ছেদ চলাব এইবাৰ নগাঁও প্ৰশাসনে। ধিং, ৰূপহী, ৰহা, কামপুৰ, চামগুৰি, ৰূপহীহাটত হ'ব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। এইবাৰ কলিয়াবৰ আৰু নগাঁও সদৰ ৰাজহ চক্ৰতো উচ্ছেদৰ বাবে সাজু হৈ পৰিছে প্ৰশাসন। ইয়াৰে নগাঁও সদৰত ৬,০৫২ বিঘা মাটি কবলত পৰিছে বেদখলকাৰীৰ কবলত। ইফালে কলিয়াবৰত ১,০০০ বিঘা মাটি বেদখলকাৰীৰ কবলত। ৰূপহীহাটত ৭০০ বিঘা মাটি বেদখলকাৰীৰ কবলত পৰিছে। ধিঙত ৩,৪৭১ বিঘা মাটি বেদখলকাৰীৰ কবলত। ৰহাত ৪,৩৮১ বিঘা মাটি। কামপুৰত ২,০০০ বিঘা মাটি। সমান্তৰালভাৱে চামগুৰিত ২,১০০ বিঘা মাটি পৰিছে বেদখলকাৰীৰ কবলত। বেদখলকাৰীক নিজেই চৰকাৰী ভূমি খালী কৰাৰ আহ্বান জনাইছে জিলা আয়ুক্তই। আন এটা খবৰ হৈছে এইগৰাকী শিক্ষয়িত্ৰীলৈ আপুনি ভালদৰে মন কৰক। ১৫ আগষ্টৰ পাছদিনাই ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান। ৰাষ্ট্ৰীয় পতাকাক অপমান কৰা এইগৰাকী প্ৰধান শিক্ষয়িত্ৰী ফাতেমা খাতুনক অৱশেষত নিলম্বন কৰা হৈছে। গ্ৰেপ্তাৰৰ পাছতে নিলম্বন কৰাৰ নিৰ্দেশ দিয়া হৈছে। ৰাষ্ট্ৰীয় পতাকাক অপমান কৰা এইগৰাকী প্ৰধান শিক্ষয়িত্ৰী ফাতেমাক নিলম্বন কৰা হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ, চৰম অপমান কৰা হৈছে। ভৰিৰে মোহাৰি অপমান কৰিছে ৰাষ্ট্ৰীয় পতাকা। ১৬ আগষ্টৰ পুৱা ভৰিৰে মোহাৰি পতাকা অৱনমিত কৰিছিল ফাতেমাই। সমগ্ৰ দৃশ্য বন্দী হৈ পৰিছিল কেমেৰাত। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে জেললৈ প্ৰেৰণ কৰিছে প্ৰধান শিক্ষয়িত্ৰীগৰাকীক। জেললৈ যোৱা ফাতেমাক নিলম্বন কৰিছে জিলা শিক্ষা বিভাগে। নগাঁৱৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল নাথে দিয়েছে নিলম্বনৰ নীতিক। গোপীনাথ দেৱগোস্বামী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী আছিল ফাতেমা। ৰাষ্ট্ৰীয় পতাকাক অপমান কৰা প্ৰধান শিক্ষয়িত্ৰী ফাতেমাক অৱশেষত নিলম্বন কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে আজি পুনৰ শুনানি হ'ব এগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপৰ জামিন আবেদনৰ আজি পুনৰ শুনানি হ'ব। পূৰ্বে আদালতে নাকচ কৰিছিল অভিনেত্ৰীগৰাকীৰ জামিন আবেদন। পৰৱৰ্তী খবৰ, 3 ইডিয়টৰ অধ্যাপক অচ্যুত পদ্দাৰৰ আজি দেহাৱসান ঘটিছে। ৯১ বছৰ বয়সত চিৰবিদায় লৈছে। ১২৫খন ছবি, ১০০খন ধাৰাবাহিকত অভিনয় কৰা এগৰাকী প্ৰবীণ অভিনেতাগৰাকীৰ
দেহাৱসান ঘটিছে ছবি জগতত অৱশেষত এক শোকৰ চাপ পৰিছে আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ অসম বন্ধ দিলেও কেব চালকৰ কথা নুশুনে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অচিনাকি কেব চালকক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা গুৰুত্বপূৰ্ণ খবৰ 4 দিন অসম বন্ধ দিলেও অচিনাকি কেব চালকক লৈ কঠোৰ হ'বই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অচিনাকি কেব চালকক লৈ আকৌ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত সকলো হিচাপ নিকাচ মোৰ কাৰ্যকালতে হ'ব লাগিব এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকী কেব চালকে বন্ধ কৰি দিলেও হিমন্ত বিশ্ব শৰ্মাই শুনিবলৈ নকয় যেটো মই কৈছো সেইটো সঁচাই অচিনাকি কেব চালকে এইটো গাত পাতি ললে মোৰ দুখ নাই চিনাকি কেব চালকক লৈ মই একো কোৱা নাই অচিনাকি লগত চিনাকিয়ে আন্দোলন কৰিলেও কৰিব আপত্তি নাই এই কঠোৰ অচিনাকি লোকৰ বিৰুদ্ধে এখন চৰকাৰ কঠোৰ যেটো মই কৈছো সেইটো সঁচাই চিনাকি কেব চালকে এইটো গাত পাতি ললে মোৰ কোনো দুখ নাই বুলি মন্তব্য কৰিছে চিনাকি কেব চালকৰ মোৰ লগত আছে সমৰ্থনটো কৰিছে অচিনাকি লগত মই চৰকাৰে কেতিয়াও কম্প্ৰমাইজ নকৰে আজি নকৰিলে কেতিয়াও অসমীয়া জাতিয়ে মূৰ দাঙি থাকিব নোৱাৰিব এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰটো হৈছে হঠাৎ অসমৰ আকাশত এক ভয়ংকৰ অঘটন মাছ আকাশত যান্ত্ৰিক বিজুতি ঘটিছে হেলিকপ্টাৰ এই মুহূৰ্তত বিগ নিউজ হঠাৎ অসমৰ আকাশত অঘটন সংঘটিত হৈছে যান্ত্ৰিক বিজুতি ঘটিছে মাছ আকাশত অৰুণাচল প্ৰদেশলৈ যাত্ৰা কৰা ভাৰতীয় সেনাৰ হেলিকপ্টাৰৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে বিজুতিৰ পাছতে বৰডুমচাৰ ডিব্ৰুপৰীয়া খেলপথাৰত জৰুৰী অৱতৰণ কৰোৱা হৈছে বিজুতিৰ পাছতে বৰডুমচাৰ ডিব্ৰুপৰীয়া খেলপথাৰত জৰুৰীকালীনভাৱে অৱতৰণ কৰা হৈছে হেলিকপ্টাৰখনত দুগৰাকী পাইলট আৰু দুগৰাকী শীৰ্ষ ভাৰতীয় সেনা আছিল এই হেলিকপ্টাৰখনত আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ এবাৰ গেৰুৱা হৈ পৰিছে অৱশেষত আনন্দ মিশ্ৰ প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰ আনুষ্ঠানিকভাৱে যোগদান কৰিছে আনন্দ মিশ্ৰই বিজেপিত এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো গেৰুৱা হৈছে প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰ বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিছে আনন্দ মিশ্ৰই 2024 চনৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থী আছিল আনন্দ মিশ্ৰ IPSৰ চাকৰি এৰি সোমাইছিল ৰাজনীতিত জন স্বৰাজ পাৰ্টিৰ যুৱ সভাপতি পদত আছিল আনন্দ মিশ্ৰ যুৱ সভাপতি পদৰ পৰা পদত্যাগ কৰি অৱশেষত যোগদান কৰিছে বিজেপিত বক্সাৰৰ পৰা বিজেপি টিকট লাভৰ সম্ভাৱনা আনন্দ মিশ্ৰৰ গেৰুৱা হৈছে অৱশেষত প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰ পৰৱৰ্তী ডাঙৰ খবৰ অসমত নচলিব বহিৰাগতৰ প্ৰৱেশ এক কদম আগুৱালে যাব লাগিব জেল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে অসমত বিভিন্ন কামত আহি নিয়োগ হোৱা বহিৰাগতক সক্ৰিয় দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী নজৰত দিল্লী মুম্বাইৰ পৰা অহা বহিৰাগতৰ তালিকা অসমক লৈ ৰাজনীতি কৰা ব্যক্তিক সকিয়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে এইকেইদিন ভাৰতৰ পৰা অদ্ভুত মানুহ অসমত ভ্ৰমণ কৰিছে NRCৰ সময়তো এই মানুহবোৰ আহিছিল যি আমাৰ নজৰত আছে সোমবাৰে আহিছে ইৰফান আলী ইঞ্জিনিয়াৰ নেহা দৰৱানে মুম্বাই হাইকোৰ্টৰ অধিবক্তা কেৰালাৰ পৰাও আহিছে বহু মানুহ NRCৰ সময়তো একেদৰে মানুহ আহি ব্যৱস্থা নষ্ট কৰি গৈছে সেই সময়ত চৰকাৰে বিশেষ নজৰ ৰখা নাছিল এইবাৰ সকলো নজৰ আছে যদি কোনোবাই এক কদম আগত যায় ইয়াতে এৰেষ্ট হ'বই প্ৰয়োজনতকৈ ৰাজনীতি কৰিলে লগে লগে এৰেষ্ট হোৱাটো খাটাং বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কেৰালাৰ পৰা আহক অথবা মুম্বাইৰ পৰা আহক অসমত এনে বহিৰাগতক কোনো কাৰণতে প্ৰশ্ৰয় দিয়া নহ'ব এওঁলোক হৈছে মৌলবাদী শক্তি যিয়ে কিছুমান ঘটনাক ৰক্ষণাবেক্ষণ দিয়ে বিগত সময়ত হৈ যোৱা বহু ঘটনা এতিয়া পোহৰলৈ আহিছে সংবাদ মাধ্যমে কৰা মহামিলনৰ বাতৰি আচলতে মিছা আছিল পিতৃ মাতৃৰ মহামিলন মামা ভাগিনৰ মহামিলন প্ৰকৃত আছিল নাছিল সকলোবিলাক ভাৰতীয় পিতৃ মাতৃ অথবা মামা ভাগিন আছিল
বহু বহিৰাগতৰ বুদ্ধিত এনে মহামিলন ঘটিছিল বিনা পাৰ্মিশ্যনত উচ্ছেদস্থলীত কোনো সোমাব নোৱাৰিব কি লাগিলে BBC হোক বা CNN হোক আমি গভীৰলৈ গৈ কাম কৰি আছো এতিয়াও অসমক লৈ বহু ৰাজনীতি চলি আছে বহু NGO বাহিৰৰ পৰা ফান্ডিং কৰিছে এতিয়া সকলোবোৰ আমাৰ নজৰত আৰু নচলিব এই হুংকাৰ অসমৰ বিভিন্ন কামত আহি নিখোৱা বহিৰাগতক ঠকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এটা খবৰ ভয়াবহ ৰূপত এবাৰ বৃদ্ধি পাইছে HIV AIDS ৰোগে তৎপৰ হৈ পৰিছে স্বাস্থ্য বিভাগ এই মুহূৰ্তত বিগ নিউজ ভয়াবহ ৰূপত বৃদ্ধি পাইছে ভয়ংকৰ HIV আৰু AIDS ৰোগীৰ সংখ্যা এখন জিলাতে 60 জনৰো অধিক লোকৰ দেহত ভয়াবহ HIV ভাইৰাছ সংক্ৰমণৰ পাছতে প্ৰকাশন লৈছে বিশেষ ব্যৱস্থা 120খনকৈ গাঁৱত 60 দিন ধৰি চলিব সজাগতা গুৰুত্বপূৰ্ণ খবৰ মাজুলীৰ জুটীয়া স্বাস্থ্য সঞ্চালক কিশোৰ কামনাৰ ভয়াবহ তথ্য ভয়াবহ ৰূপত বৃদ্ধি পাইছে HIV AIDS ৰোগীৰ সংখ্যা